সাহিত্য সন্মিলন ডিমুডুব শাখা আৰু কণিয়া তৰুণ সংঘৰ সৌজন্যত এইবুলি 10ম বাৰ্ষিক নাট সমাৰোহ আমি এই স্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰিছোঁ আৰু এই নাট সমাৰোহত অসমৰ আগশাৰীৰ কেইবাটাও নাট্যদলে নাট পৰিৱেশন কৰিব। ইতিমধ্যে এই নাট সমাৰোহ উদ্বোধন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ডক্টৰ কুলধৰ শইকীয়া ছাৰে। লগতে আজিৰ এই অনুষ্ঠানত প্ৰতিজ্ঞা শীৰ্ষক স্মৰণিকা শুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক বিশিষ্ট কবি সমালোচক ডক্টৰ কামালুদ্দিন আহমেদ ছাৰে উন্মোচন কৰিছে। আমি এই অনুষ্ঠানৰ জৰিয়তে এমেচাৰ নাটকৰ যি পৰিৱেশ গ্ৰামাঞ্চলত সেয়া ৰক্ষা কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু এইবুলি আমাৰ 10ম বৰ্ষ বিগত 9 বছৰে এই অনুষ্ঠানটো আমি ডিমুডুব চাৰিআলিত অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এইবুলি প্ৰথমবাৰৰ বাবে কণিয়াবাসী ৰাইজৰ আতিথ্যত সহায় সহযোগত আমি ইয়াত খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিব পাৰিছোঁ। তাৰ কাৰণে মই কণিয়াবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। কণিয়া তৰুণ সংঘ, জগতধাত্ৰী পূজা সমিতি আৰু ইয়াত যি আঞ্চলিক দল সংগঠন আছে আমি আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান সুন্দৰভাৱে এই অনুষ্ঠানটো আমাক আয়োজন কৰিব দিছে আৰু আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আমি ভাবিছোঁ আমাৰ কাইলৈ নাট সমাৰোহৰ এই সামৰণি অনুষ্ঠান হ'ব। কাইলৈ নাট সমাৰোহ উদ্বোধন কৰিব সংগীত নাটক একাডেমী ৰত্ন, যি আটাইতকৈ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান প্ৰাপক শিল্পী আমাৰ গৌৰৱ মাননীয় দুলাল ৰয় ডাঙৰীয়াই। আৰু তাৰ লগে লগে কাইলৈ আমাৰ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব আৰু তাৰ লগে লগে আমাৰ বিশিষ্ট ব্যক্তি বহুকেইগৰাকী কাইলৈ ইয়াত উপস্থিত থাকিব। গতিকে আমি আশা কৰিম যে এমেচাৰ নাটকত যি পৰিৱেশ অসমৰ গ্ৰামাঞ্চলত আমাৰ যি লক্ষ্য আছিল যে এমেচাৰ নাটকৰ পৰিৱেশ ঘূৰাই অনাত, সেইটোৰ কাৰণে আমি ভাবিছোঁ যে আমি ভ্ৰাম্যমান টাইপত এনেকুৱাকৈ নাট সমাৰোহটো আমি স্থানান্তৰিত কৰি ভৱিষ্যত প্ৰজন্মক এই নাটকৰ বিষয়ে কিছু দিশৰ বাবে জ্ঞানৰ সংবাদ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।